Hello everyone. আপোনালোকৰ খবৰ ভালনে? বহু দিন হ'ল ভিডিও আপলোড হোৱা নাই। আজি সকলো আগবঢ়াও। এখন আমাৰ ঘৰৰে অন্নপ্ৰসন্ন আছে। তাক লৈ যাও আপোনালোকক। দেখাও কেনেকৈ সেলিব্ৰেশন কৰিছে। আজি আয়ানছৰ ৰাইজ চেৰিমনি। আয়ানছে থাকে অসমৰ বাহিৰত। তাত যেহেতু এইবোৰ সেলিব্ৰেশন কৰা নহয়, সেইকাৰণে গাঁৱতে কৰা হৈছে মামাকতৰ ঘৰত। এয়া চুম্পিব পিছে ৰাইজ চেৰিমনি কম বিয়া এখনহে লাগিছে। ইমান ডাঙৰকৈ সেলিব্ৰেশন কৰিছিল। কৰিবই দিয়কচোন, ইমান মৰমৰ ল'ৰাটো আলাসৰ হয়। এয়া আয়ানছৰ মাক আৰু আয়ানছ, এয়া সংগীতা বা আয়ানছৰ মাক মোৰ বা। ইমান যে খোৱাৰ আইটেম কৰিছিল, বাপৰে বাপ। মই ইমান খোৱা নাই। নান, ছাগলী মাংস অকণমান, হাঁহ অকণমান আৰু পনীৰ। জানো যে 5টামান আইচক্ৰীম খালে। ইমান ভাল পাইছে তাই। আৰু পনীৰ পকৰা কিমান যে খাইছে তাই। লাষ্ট মিঠা পান এখন মায়ে খালে, তাৰপিছত ঘৰলৈ আহিলোঁ। বাই।